দুব্ৰামাৰী চৰৰ জঘন্য হত্যাকাণ্ডৰ প্ৰমাণ দিলে মাখিয়ে সহায় কৰিলে শোণিতপুৰ আৰক্ষীক। আজি মৃত আফছৰ আলীৰ ঘৰত উপস্থিত এএছএছপি আৰু আমচুৰ নগাঁও জিলা কমিটিৰ সজাতি দল। এসপ্তাহতে দুটাকৈ হত্যাকাণ্ডৰ দুব্ৰামাৰী চৰত। এসপ্তাহ পূৰ্বে এটা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পুনৰ দুব্ৰামাৰী চৰত সমবায়ীৰ এজেণ্ট আফছৰ আলীক চোকা অস্ত্ৰৰে দুৰ্বৃত্তই হত্যা কৰিলে। মৃত আফছৰ আলীৰ হত্যাকাণ্ডৰ বুজ ল'বলৈ আমচুৰ নগাঁও জিলাৰ সভাপতি আৰু অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ নগাঁও জিলাৰ সভাপতিকে ধৰি দুয়োটা সংগঠনৰ নেতৃত্বই বুজ লোৱাৰ অৱস্থাতে শোণিতপুৰ ঠেলামৰা আৰক্ষী উপস্থিত হয় তদন্তৰ বাবে। ৰাইজৰ লগত আৰক্ষীয়ে আলোচনা কৰি ৰাইজে সন্দেহ কৰা ছৈয়দ আলীৰ ঘৰত তালাচী কৰে। ছৈয়দ আলীৰ ঘৰত তালাচী কৰোঁতে ঘৰৰ পিছফালে দমকলৰ ওচৰত নেমু গছ এজোপাৰ তলত মাখি উৰি থকা দেখা পাই সন্দেহ উপজাত জুমি চাওঁতে এটি মোনাত হত্যাকাণ্ডত ব্যৱহাৰ কৰা তেজৰ চেকুৰা লাগি থকা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে। ঠেলামৰা আৰক্ষীয়ে মূল অভিযুক্ত ছৈয়দ আলীৰ পত্নী মিনাৰা খাতুনক আটক কৰে যদিও মূল অভিযুক্ত ছৈয়দ আলীক আটক কৰিবলৈ সক্ষম হ'ব পৰা নাই। উল্লেখযোগ্য যে মাত্ৰ এসপ্তাহ আগতে এজন অচিনাক্ত যুৱকৰ মৃতদেহ হাত ভৰি বন্ধা অৱস্থাত দুব্ৰামাৰী নদীত উদ্ধাৰ হৈছিল। এই দুব্ৰামাৰী চৰত এসপ্তাহতে দুটাকৈ হত্যাকাণ্ড কৰা চক্ৰক অতি শীঘ্ৰেই আটক কৰাৰ দাবী জনাইছে আমচু আৰু সংগ্ৰাম সমিতিয়ে। বন্ধ মোবাইলটা বাড়ছে মোবাইলটা আনবার যাবার লইছি ওদের হিন থেকে দৌড়ে হেরে মোবাইলটা নিছে কোনে নিছে সৈয়দ আলী আৰু বদে আমি আম্মা বাই শিকার হতাছি কি ওই জানা বদে রাস্তার কোটি মানুষ খারেছে সিলাতেছি বদে রাস্তাত মানুষ খারে হেরে ওদের অটো রাইছে অটো হেরে বদে লাইট মারতেছে লাইট মেরে বদে জঙ্গল লাইট মারছে বদে আব্বারি যোৱাকালি ৰাতি সন্ধিয়া প্ৰায় 6 বজাত আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দুব্ৰামাৰী আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি আফছৰ আলী ডাঙৰীয়াক আপোনাৰ চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰা হৈছিল। আৰু সেই মৰ্মে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ এটি সজাতি দল আৰু আমচু নগাঁও জিলা সমিতিৰ এটি সজাতি দল আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ কলিয়াবৰ জিলা সমিতিৰ এটি সজাতি দল আমি একেলগে যৌথভাৱে আহি পেলাই আমি শোণিতপুৰ জিলা ঠেলামাৰা থানাৰ আৰক্ষীসকলৰ সৈতে আমি এটা অভিযান চলাইছিলোঁ আৰু দিনজোৰা অভিযানৰ মাজত আমি দেখা পালোঁ যে চোকা অস্ত্ৰৰ এটা মোনা ওলাইছে আৰু তাত বিভিন্ন ধৰণৰ অস্ত্ৰ আছে দা আপোনাৰ কটাৰী তাৰপিছত আপোনাৰ ডেগাৰ খুৰকি এনেকুৱা বিভিন্ন ধৰণৰ অস্ত্ৰ পোৱা গৈছে। তাত কিন্তু আমি তেজৰ চেকুৰা দেখা পাইছোঁ আৰু তেখেতৰ পুত্ৰ এজনে কৈছিল যে তেখেতকো দৌৰাই লৈ গৈছিল মাৰিবলৈ। সেই পুত্ৰৰ কথা মতে আমি আহি পেলাই ইয়াত চালোঁ। আমি গোটেইখিনি চোৱাৰ পিছত আমি ইয়াত ভালকৈ আমি এই বস্তুটোৰ ওপৰত আমি তদন্ত কৰি আমি জানিব পাৰিছোঁ ছৈয়দ আলী নামৰ যিজন ব্যক্তি তেখেতৰ ঘৰৰ পৰা এই চোকা অস্ত্ৰখিনি উদ্ধাৰ হৈছে। গতিকে আমি কওঁ হত্যাকাৰী আৰু প্ৰথম আছামী যিজন 5জনৰ ভিতৰত প্ৰথম আছামী আছিলে ছৈয়দ আলী আৰু ছৈয়দ আলীৰ ঘৰৰ পৰা এই বস্তুখিনি উদ্ধাৰ হৈছে। গতিকে আমি শোণিতপুৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাম আমি বিগত দিনবোৰত যে এনেকুৱা হত্যাকাৰী কিছুমান কেছ দেখিছোঁ কেইদিন পিছত নাইকিয়া হৈ যায়, কিন্তু আমি দুটা সংগঠন যৌথভাৱে আমি ইয়াত অহাৰ পিছত আমি যিখিনি দেখা পালোঁ টোটেলি ইয়াত ছৈয়দে হত্যা কৰিছে আৰু তেওঁলোকৰ ছৈয়দৰ ৱাইফৰ লগত কথা পাতিছিলোঁ কৈছে যোৱাকালি তেখেতে বুঢ়াগাঁও ভোট দিব গৈছে আৰু তাৰ পিছত এতিয়ালৈকে অহা নাই। এক ঘৰৰ লগত বেলেগ আৰু এটা ঘৰ লাগি আছে। এটা মানুহ হত্যা হৈছে স্পট ডেথ মানুহজন মৃত্যু হ'ল সেই মানুহজনৰ খবৰ ল'বলৈ তেওঁ অহা নাই। তাৰ মানে কি হত্যাকাৰী ছৈয়দ আলী হয়। আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আমচু নগাঁও জিলা সমিতি কলিয়াবৰ সংগ্ৰাম পৰিষদ মিলি আমি এই ছৈয়দ আলীৰ লগতে যিসকল হত্যাকাৰীৰ লগত হত্যাৰ লগত জড়িত আছে প্ৰত্যেকজন ব্যক্তিক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি পেলাই আমি অসম আৰক্ষী তথা শোণিতপুৰ জিলা প্ৰশাসনক অনুৰোধ জনাম বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু যিজন মাষ্টাৰ মাইণ্ড ছৈয়দ আলীক ফাঁচি দিবলৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যদি বিহিত ব্যৱস্থা কৰি তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাজপথ অৱৰোধ কৰি আমি শোণিতপুৰ জিলা প্ৰশাসনৰ তেওঁলোকৰ যদি কোনোবা অফিচ আছে তাত আমি ঘেৰাও কৰি আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে দেখা পালোঁ মহিলা এজনীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আপোনালোকে কি এজনীক মহিলাজনীক কৰায়ত্ব কৰা নাইকিয়া সোধপোছ কৰিবলৈ তেখেতক মানে আপোনাৰ ঠেলামাৰা থানালৈ লৈ গৈছে। যদি হয়তো এনেকুৱা হ'ব পাৰে মহিলাজনীৰ ভাষ্যমতে আমি যি ধৰণে গম পালোঁ
মহিলাজনীক কথাৰ লগত অলপ অহংকাৰ আৰু কিবা আপোনাৰ আক্ৰোহমূলক কিবা কথা এনেকুৱা মই গম পাইছোঁ, যিহেতু মই নিজেও কথা পাতিছোঁ। গতিকে তেওঁলোকৰ লগত কি আলোচনা কৰে, আলোচনাৰ পিছত আপোনাৰ আমাক আৰক্ষী আমাৰ লগত যোগাযোগ কৰিব বুলি আমাক জনাইছে। আৰু আমি এটা প্ৰশাসনৰ প্ৰতি আমাৰ এটা ভাল আস্থা আছে, বিশ্বাস আছে যে কোনো ধৰণৰ মানে আপোনাৰ এইফাল সিফাল নহয়। আৰু এটা কথা স্পষ্টকৈ কৈ আছোঁ, কিছুমান দালাল শ্ৰেণীৰ মানুহ আছে এই কেছটোক বিপদে পৰিচালিত কৰিবলৈ টকাৰ লোভত হয়তো তেওঁলোকে কিবা এটা কৰিব চেষ্টা কৰিব। যদি এনেকুৱা হয় আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমচু যৌথভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। হত্যাকাৰীৰ লগত মহিলাজনীৰ কিবা সম্পৰ্ক আছে নেকি বুলি এইটো মই ক'ব নোৱাৰোঁ, যিহেতু তেওঁলোকক তালাচী কৰিবলৈ, সোধপোছ কৰিবলৈ, জেৰা কৰিবলৈ লৈ গৈছে। বাকী আপোনালোকে সময়মতে গোটেইখিনি পাই যাব আৰু স্পষ্টভাৱে পোহৰত কথাবোৰ আহি যাব। আজি আমি দুবৰামাৰী চৰত আফছৰ আলী নামৰ এজন ব্যক্তিক হত্যা কৰাৰ ঘটনাৰ বুজ ল'বলৈ আমচুৰ নগাঁও জিলা সমিতি আৰু সংখ্যালঘু সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ লগতে কলিয়াবৰ জিলা সমিতিৰ বিষয়ববীয়া আহি উপস্থিত হৈছিলোঁ। আমি ইয়াত ৰাতিপুৱাৰ পৰাই আছোঁ। আমি অহাৰ অলপ পিছতেই ঠেলামাৰা আৰক্ষী চকীৰ বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হৈছিলে। আমি গোটেইখিনি আলোচনা বিলোচনা বা আমি যি দেখিবলৈ পালোঁ, ইতিমধ্যে এই আফছৰ আলীৰ হত্যাৰ লগত জড়িত থকা বুলি তেওঁৰ পৰিয়ালে যিসকলক সন্দেহ কৰিছিলে, সৈয়দ আলী নামৰ এজন মানুহৰ ঘৰৰ পৰা ইতিমধ্যে কিছু হাতিয়াৰ ওলাইছে। তাত আমি দা, ডেগাৰ, খুৰ্কি তেনেকুৱা বস্তু আমি দেখা পালোঁ। গতিকে আমি শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ, সংগঠনৰ ফালৰ পৰা, দুটা সংগঠনৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। যিহেতু হাতিয়াৰ এজন ঘৰৰ পৰা, ঘৰৰ সন্মুখৰ নেমু গছজোপাৰ তলৰ পৰা মোনাত ভৰোৱা অৱস্থাত হাতিয়াৰ পোৱা গৈছে, তেতিয়াহ'লে এই ঘটনাটো পৰিয়ালে সন্দেহ কৰাৰ ধৰণে হ'ব লাগিব। গতিকে যাতে ইয়াত কোনো দুষ্ট চক্ৰই লাগি যাতে এই ঘটনাটোক বিপথে পৰিচালিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি শোণিতপুৰ জিলা আৰক্ষী বিষয়াক SP ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, যাতে সঠিক তদন্তৰ জৰিয়তে যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে সেইসকল ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমি বিগত দিনত চাইছোঁ এনেকুৱা কেছ ডাইভাৰ্ট কৰি দিয়া হয় বিভিন্ন কাৰণ দেখুৱাই, যাতে এই কেছটো ডাইভাৰ্ট নহয়। যিহেতু পৰিয়ালৰ পৰা সন্দেহ কৰা হৈছিলে আৰু সেই হেতুকে সেইটো ঘৰৰ পৰাই কিছু হাতিয়াৰ ওলাইছে। হাতিয়াৰ মানুহে মোনাত ভৰাই নেমু গছ তলত নাৰাখে। কি কাৰণে নেমু গছ তলত ৰাখিছে? আমি যি দেখা পাইছোঁ তাত তেজৰ চিহ্ন আমি দেখা পাইছোঁ। গতিকে পৰিয়ালৰ সন্দেহ আৰু আজি আমি আহি যি দেখা পালোঁ বা আৰক্ষীয়ে যিখিনি পালে, পৰিয়ালৰ সন্দেহটো সঠিক হ'ব পাৰে। গতিকে ইয়াৰ ওপৰত কম সময়ৰ ভিতৰত এটা সিদ্ধান্ত লোৱাৰ বাবে আৰক্ষীক আমি দাবী জনাইছোঁ। ঘটনা সন্দৰ্ভত কি ক'ব? হয়, ইতিমধ্যে গম পাইছে আফছৰ আলী নামৰ এজন মানুহ দুবৰামাৰী আঞ্চলিক সমিতি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আছিলে। তেখেত এটা সংগ্ৰামী কণ্ঠ আছিলে আৰু যি সংগ্ৰামী কণ্ঠক মানে ৰোধ কৰিবৰ কাৰণে তেওঁক আজি নিঃসংসভাৱে তেওঁক হত্যা কৰা হৈছে। গতিকে হত্যাকাৰীসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো পধ্যে হত্যা কৰি হ'লেও কিন্তু সংগ্ৰামী কণ্ঠ কেতিয়া ৰোধ কৰিব নোৱাৰে, কাৰণ তেখেতে সদায় দুৰ্নীতিৰ বিৰুদ্ধে আৰু সমাজত হোৱা বিভিন্ন ধৰণৰ অপকৰ্মৰ বিৰুদ্ধে তেখেতে মাত মাতি আহিছিলে, যাৰ কাৰণে আজি তেখেত হত্যাৰ বলি হ'বলগীয়া হ'ল। অসম আৰক্ষীৰ প্ৰতি আমাৰ অহে বিশ্বাস আৰু আস্থা আছে যে তেওঁলোকে নিশ্চয় ইয়াৰ উচিত তদন্ত কৰি দুই উচিত শাস্তি দিব। এয়া আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আৰু আমচুৰ তৰফৰ পৰা আমাৰ জোৰদাৰ দাবী জনাইছোঁ। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ।